ओम वक्रतुंड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছো। আজি মই মিথুন ৰাশিৰ বিষয়ে কিছু আলোচনা কৰিম। আপোনালোকৰ ছেপ্টেম্বৰ মাহটো কেনে যাব, যেহেতু প্ৰত্যেক মাহত মই ৰাশিফলবিলাক দি থাকোঁ, আপোনালোকে চাই থাকিব। ৰাশিফলটো এইকাৰণে চাব লাগে, যদি আমাৰ কিছু অশুভ থাকে তেতিয়া আমি প্ৰতিকাৰ কৰিব লাগে। অকল যে মানুহৰ শুভ বা অশুভ বুলি কথা নাই, যিকোনো ক্ষেত্ৰত কিছু বাধা বিঘিনি আহে, কেতিয়াবা ভাল ফল লাভ কৰে, কেতিয়াবা হঠাৎ মানুহে পইচা পায়, যিহেতু কিছুমান ভাল যুগ থাকে। এইবিলাক হৈছে পূৰ্বজন্মৰ ফল বা আমাৰ আগতে এইবিলাক লিখাই থাকে, আমাৰ ভৱিষ্যতে কি হ'ব কি নহ'ব। কেতিয়াবা আমাৰ যেতিয়া কিছু বেয়া দিন চলি থাকে, তেতিয়া আমি ভগৱানক পূজা কৰোঁ বা আমি গ্ৰহৰ প্ৰতিকাৰ কৰোঁ, তেতিয়া কিছু অলপ হ'লেও দুখবিলাক খণ্ডন হয়, বহুত নহ'লেও। যিসকলে ৰাতিপুৱা সদায় পূজা পাঠ কৰে তেওঁলোকৰ দিনটো ভালে যায় বুলি আমি এটা ধাৰণা কৰোঁ। গতিকে আমি ৰাশিফলখিনি চোৱাটো বহুত দৰকাৰ। আমি যিহেতু বছৰৰ প্ৰথমতে বৰ্ষফল আৰু মাহে মাহে মাহফল এইবিলাক চাই থাকিব লাগে, তেতিয়া মাহফলত যদি আমাৰ কিছু অশুভ থাকে প্ৰতিকাৰ কৰি ল'ব লাগে। যেনেকৈ নৱতৰা চক্ৰ, কন্যাৰী চক্ৰ, শয়নাদি, দ্বাদশ ভাৱ এইবিলাক চাব লাগে। আচলতে জ্যোতিষ হৈছে সত্য। জ্যোতিষী কিছু দুই এজন মিছা হ'ব পাৰে, অকণমান কমকৈ শিকি আপোনালোকক আশাৰ বস্তি চোৱা বা প্ৰতিকাৰবিলাক ভুলকৈ দিব পাৰে। গতিকে তাৰ কোনো সঁচা বা মিছা আপোনালোকে চাই ল'ব। গতিকে ভাল জ্যোতিষীৰ লগত আপোনালোকে আলোচনা কৰিলে শুভ ফল লাভ কৰিব। মই প্ৰথমতে এইখিনি কৈ লৈছোঁ। এতিয়া আমি ৰাশিফলৰ আপোনালোকৰ কোন কোন ৰাশি, কোন কোন গ্ৰহ বহি আছে। আপোনালোকৰ যিহেতু ৰাশিতে বহি আছে মংগল, ধনস্থানত বহি আছে চন্দ্ৰ, ভাতৃস্থানত বহি আছে ৰবি আৰু বুধ, আপোনালোকৰ বন্ধুস্থান বা প্ৰাইমাৰী শিক্ষাত বহি আছে শুক্ৰ আৰু কেতু। যদি আমি চাওঁ, ভাগ্যৰ ঘৰত বহি আছে শনি, কৰ্মঘৰত বহি আছে ৰাহু, খৰচ ব্যয় ঘৰত বহি আছে বৃহস্পতি। প্ৰথমতে মাহৰ 1 তাৰিখে এইকেইটা ৰাশিত এইকেইটা গ্ৰহ বহি আছে। এতিয়া আমি চাওঁ, প্ৰথমতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, মংগল বহি আছে। মংগল যেতিয়া স্বাস্থ্যত বহি থাকে তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। শত্ৰু, ভয়, ৰোগ, এনেকুৱা সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। চুগাৰ, প্ৰেছাৰ অলপ বাঢ়িব পাৰে। গতিকে আৰু হিমগ্ল'বিন কম হ'ব পাৰে। গতিকে যিসকলৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে মংগল যিহেতু যদিও নিজৰ স্থানত নাই আৰু শত্ৰুৰ গৃহত বহি আছে, তথাপিও সৰু সুৰা অকণমান শুভফল প্ৰদান কৰিব, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বহুত শুভফল প্ৰদান নকৰে। আপোনালোকে পাৰিলে মংগলৰ প্ৰতিকাৰ কৰিব। মংগলবাৰে ৰাতিপুৱা হনুমান চালিচা পঢ়িব পাৰে আৰু মংগলবাৰে পাৰিলে ভিক্ষাৰীক ভোজন দিব পাৰে, তেতিয়া শুভফল লাভ কৰিব। মই সৰু প্ৰতিকাৰবিলাক কৰিছোঁ যাতে আপোনালোকৰ খৰচবিলাক বেছি নহয়। গতিকে আপোনালোকে মংগলৰ সৰু প্ৰতিকাৰ কৰিলে শুভফল লাভ কৰিব। চুগাৰ, প্ৰেছাৰ, হিমগ্ল'বিন কম হোৱা, হিমগ্ল'বিন বেছি হোৱা, এইবিলাক বেমাৰৰ কাৰণে আপোনালোকে অকণমান মংগলৰ প্ৰতিকাৰ কৰিব। ধনস্থান যদি চোৱা যায়, ধনস্থানত বহি আছে চন্দ্ৰ আৰু চন্দ্ৰ হৈছে স্বৰাশিত বহি আছে, নিজৰ ৰাশিত। নিজৰ ৰাশিত বহি থকাৰ কাৰণে চন্দ্ৰই ভাল ফলে প্ৰদান কৰিব। তাৰপিছত আমি ভাতৃস্থানত বহি আছে ৰবি আৰু বুধ। ভাতৃৰ কাৰণে আপোনালোকৰ ফালৰ পৰা অতি শুভ, যিহেতু বুধায়িত্ব যুগ চলি আছে। বুধায়িত্ব যুগত কিন্তু শুভফলে লাভ কৰে সকলোৱে। বুধায়িত্ব বুধ আৰু আদিত্য মানে হ'ল ৰবি, শুভফলে লাভ কৰিব। যদি আমি চাওঁ প্ৰাইমাৰী শিক্ষা বা আপোনালোকৰ বন্ধুস্থান প্ৰাইমাৰী শিক্ষা একেটা ঘৰ হয়, কিন্তু বন্ধুৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অকণমান সাৱধানে থাকিব। লগ বন্ধু আপোনালোকৰ পৰা শত্ৰুতা হ'ব পাৰে, যিহেতু কেতু বহি আছে আৰু শুক্ৰ নিজ হৈ বহি আছে। গতিকে নিজ শুক্ৰ যেতিয়া বহিব তেতিয়া কিন্তু শুভফল প্ৰদান নকৰে। গতিকে শত্ৰুৰ পৰা অলপ সাৱধান। প্ৰাইমাৰী শিক্ষাৰ ল'ৰা ছোৱালীৰ কাৰণে অকণমান অশুভ থাকিব, আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব। মই শুক্ৰৰ প্ৰতিকাৰ আগতেও দিছোঁ, আকৌ মই কৰিছোঁ। আপোনালোকৰ বাঁহৰ তলত বা ৰাস্তাৰ কাষত এনেকুৱাকৈ বাঁহকা ফুলবিলাক পায়, যিটো কফ চিৰাপ বনোৱা হয়, আৰু বাগানবিলাকতো পায় বাঁহকা ফুলটো। সেই ফুলৰ শিপা অকণমান লৈ আহিব, লৈ আহি ধাৰণ কৰিব নাইবা লগত ৰাখিব, তেতিয়া কিন্তু শুভফল লাভ কৰিব। যদি আমি চাওঁ এতিয়া উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ অতি শুভ বুলি ক'ব পাৰি, কিন্তু 16 ছেপ্টেম্বৰলৈকে বহুত শুভ নহয়। 16 ছেপ্টেম্বৰৰ পৰা অতি শুভ।
যেহেতু 16 ছেপ্টেম্বৰৰ পৰা শুক্ৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিব আৰু নিজৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ কিন্তু অতি শুভ হ'ব যিহেতু সেই ঘৰটো শুক্ৰৰ নিজা ঘৰ আপোনালোকৰ পঞ্চম স্থানটো গতিকে ষষ্ঠ যে চোৱা যায় স্বাস্থ্যাধিপতি হৈছে মংগল মংগল আছে স্বগৃহী আৰু স্বগৃহী থকাৰ কাৰণে স্বাস্থ্য মই প্ৰথমতে কৈছোঁ সপ্তম যদি চাওঁ আমি বিবাহস্থানৰ অধিপতি হৈছে বৃহস্পতি বৰ্তমান যদি বিবাহৰ কাৰণে আগবাঢ়ে তেতিয়া বহুত শুভ ফল লাভ নকৰে গতিকে মংগল যেতিয়া সঞ্চাৰ হ'ব কমচে কম আপোনালোকে 1.5 মাহ অপেক্ষা কৰক তাৰপিছত আপোনালোকে ছোৱালী চোৱা বা ল'ৰা চোৱা বা অহা যোৱা কৰা অলপ কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব এতিয়া বৰ্তমান কিন্তু বিবাহৰ ক্ষেত্ৰত কিছু অলপ বাধা থাকিব ছেপ্টেম্বৰ মাহৰ আপোনালোকৰ যদি চোৱা ছেপ্টেম্বৰ মাহৰ 16 তাৰিখলৈকেও কিছু বাধা থাকিব ছেপ্টেম্বৰ 16ৰ পিছত আপোনালোকে অকণমান আগবাঢ়িব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু 1 ছেপ্টেম্বৰৰ পৰাও কিন্তু ভাল ফল লাভ কৰিব এতিয়া যে আমি অষ্টমৰ অধিপতি হৈছে শনি নৱমত আছে ভাগ্যৰ ঘৰত যেতিয়া শনি বহি থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে যেহেতু নিজৰ ঘৰত বহি আছে গতিকে কিছু আৰ্থিক সংকট বা এনেকুৱা বিভ্ৰান্তি উপাৰ্জনৰ হ্ৰাস ধনক্ষয় এইবিলাক মানে যদি বেয়া বুলি কোৱা আছে তথাপি কিন্তু নিজৰ ঘৰত থকাৰ কাৰণে ভাল ফলে লাভ কৰিব আপোনালোকে গতিকে নিজৰ ঘৰত যেতিয়া গ্ৰহ থাকে তেতিয়া কিন্তু ভাল ফলে প্ৰদান কৰে এতিয়া আমি কৰ্মত বহি আছে ৰাহু এতিয়া কৰ্মত যেতিয়া ৰাহু বহি থাকে যিসকলে LIC বা ৰিলত দোকান নাইবা মণিহাৰী দোকান নাইবা আপোনালোকৰ যিসকলৰ হাৰ্ডৱেৰ দোকান আছে তেওঁলোকৰ কিন্তু অতি শুভ তেনেকুৱা যদি দোকান আপোনালোকৰ দোকান বজাৰ আছে বহুত শুভ আৰু যিসকলে দোকান বা বজাৰ দিম বুলি ভাবি আছে তেনেকুৱা দোকান দিলে কিন্তু শুভ ফল লাভ কৰিব যিটো ৰাহু লোহা তামা এইবিলাকৰ কামৰ ক্ষেত্ৰত আগবাঢ়ে কম্পিউটাৰৰ কাম কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব গতিকে ৰাহু ক্ষেত্ৰত কিন্তু শুভ ফল লাভ কৰিব যদিও ৰাহু নিজ তথাপি কিন্তু বেয়া নকৰে যেহেতু অধিপতি হৈছে বৃহস্পতি অধিপতি হিচাপে শুভ ফল প্ৰদান কৰিব ইনকামৰ ক্ষেত্ৰত যদি চোৱা যায় ইনকামৰ ক্ষেত্ৰত অধিপতি হৈছে মংগল যিহেতু আপোনালোকৰ নিজৰ ৰাশিত বহি আছে গতিকে আপোনালোকৰ ইনকাম কষ্ট যেনেকুৱা কৰিব ইনকাম তেনেকুৱাকৈ পাব গতিকে ইনকামৰ অধিপতি আপোনালোকৰ ৰাশিতে বহি আছে ৰাশি মানে নিজৰ দেহাটোত গতিকে দেহাটো যিমান কষ্ট কৰিব ইনকাম সিমান হ'ব গতিকে এনেই বা বাহিৰা পইচা অহা যোগ দেখা নাযায় যদি আমি খৰচৰ ঘৰটো চাওঁ খৰচৰ ঘৰত বহি আছে বৃহস্পতি যেতিয়া দ্বাদশত থাকে যায় টকা পইচা যায় যদিও কিন্তু আপোনালোকৰ বেয়া কামত নালাগে ভাল কামত লাগিব ঘৰ বনোৱা বা মন্দিৰ বনোৱা মন্দিৰৰ কাম কৰা এনেকুৱা বা যিকোনো ক্ষেত্ৰত আপোনালোকৰ কিন্তু টকা পইচা খৰচ হ'লেও ভাল কামত খৰচ হ'ব বেয়া কামত খৰচ নহয় গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই বৃহস্পতিৰ কাৰণে আৰু আপোনালোকে এটা বস্তু চাব ৰবি যিহেতু ছেপ্টেম্বৰ 17 তাৰিখে আপোনালোকৰ প্ৰাইমাৰী শিক্ষাত প্ৰৱেশ কৰিব তেতিয়া কিন্তু বুধায়িত্ব যুগ যেতিয়া হ'ব 1 ছেপ্টেম্বৰৰ পৰা কিন্তু প্ৰাইমাৰী শিক্ষাসকলৰ শিক্ষিত হ'ব আৰু শিক্ষাৰ্থীসকলে কিন্তু অতি শুভ 1 ছেপ্টেম্বৰৰ পৰা আৰু 16 ছেপ্টেম্বৰৰ পৰা শুক্ৰ অতি শুভ মই যিটো প্ৰতিকাৰ কৈছোঁ 16 ছেপ্টেম্বৰলৈকে কৰিলে হ'ল তাৰপিছত কিন্তু শুভ ফলে লাভ কৰিব আৰু এইখিনি 16, 17, 21 এইখিনিৰ পৰা কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব তাৰ আগত কিছু অকণমান বেয়া থাকিব 15 দিনমান গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই বিশেষ প্ৰতিকাৰ কৰাৰ কোনো কাৰণ নাই যিখিনি কৈছোঁ সেইখিনি কৰিব সৰু সৰু প্ৰতিকাৰ তাত কোনো খৰচ নাই এইটো মংগলৰ কাৰণে হনুমান চালিচা পঢ়িলে আপোনালোকৰ মংগল হ'ব যেহেতু মংগলে হৈছে মংগলকাৰক গ্ৰহ মংগল কৰে নামে যাৰ মংগল গতিকে হনুমান চালিচা পঢ়িলে আপোনালোকে শুভ ফল লাভ কৰিব আৰু শুক্ৰৰ কাৰণে শুক্ৰবাৰে নিৰামিষ খাব 21 ছেপ্টেম্বৰলৈকে 16 ছেপ্টেম্বৰলৈকে গতিকে বহুত দিন নহয় 3টা বা 2টা আপোনালোকে শুক্ৰ পালিলেই হ'ল আৰু পাৰিলে নিৰামিষ বা লঘন দিলেও বহুত ভাল ৰবিৰ কাৰণে আপোনালোকে বেলৰী ধাৰণ কৰিব পাৰে যিসকলৰ মূৰৰ বিষ বা তেনেকুৱা সমস্যা চলি থাকে বাকী কোনো সমস্যা নাই এইখিনি আপোনালোকৰ শুভ বুলি ক'ব পাৰি আৰু 3টা গ্ৰহ নিজ হৈ থকাৰ কাৰণে যেহেতু শুক্ৰ কেতু ৰাহু 3টা গ্ৰহ নিজ হৈ আছে যেতিয়া এটা চক্ৰত 3টা গ্ৰহ নিজ হৈ থাকে তেতিয়া কিন্তু ৰিষ্টভংগ যোগো থাকে ৰিষ্ট মানে আপোনালোকৰ যদি কিবা ৰিষ্ট থাকে সেইবিলাক ভংগ হ'ব পৰা হৰা দুখ পোৱা এইবিলাক কিন্তু ৰিষ্টবিলাক কাটা যায় সেইটোৰ কাৰণেও কিছু শুভ ফল লাভ কৰিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব আপোনালোকৰ দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ